অসমীয়া সংস্কৃতিৰ পৰিচয় বহনকাৰী জাপি শিল্পক লৈ আত্মসংস্থাপনৰ পথ মোকলাইছে নলবাৰীৰ টিহুৰ এহাল দম্পতীয়ে। টিহুৰ নাম্বৰভাগ মৌজাৰ বৰভাগজাৰী গাঁৱৰ ৰাতুল বৈশ্য আৰু ৰঞ্জু তামুলী বৈশ্যই ব্যতিক্ৰমী শৈলীৰে বেজ জাপি প্ৰস্তুত কৰি স্বাৱলম্বিতাৰ পথ মোকলাইছে। সৰু সৰু জাপিৰে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে বহিৰাজ্য আৰু অন্য দেশলৈও ৰপ্তানি কৰিবলৈ সক্ষম হৈছে। কোনো ধৰণৰ চৰকাৰী সা সুবিধা অবিহনেই নলবাৰীৰ বিখ্যাত জাপি উদ্যোগৰ সৈতে জড়িত হৈ আছে এইখন দম্পতী। জাপিৰ বাবে বিখ্যাত গাঁও মকুচিৰ জীয়ৰী ৰঞ্জু তামুলীয়ে 2000 চনৰে পৰা এই শিল্পৰ সৈতে জড়িত হৈ আছে। বিবাহৰ পিছতো নলবাৰীৰ টিহুৰ বৰভাগজাৰীত কল্পতৰু ষ্ট'ৰ এণ্ড বেম্বো ক্ৰাফ্টৰ জৰিয়তে জাপি উদ্যোগটো গঢ় দি আগবঢ়াই নিছে। এই ক্ষেত্ৰত সমানেই সহায় আগবঢ়াইছে স্বামীয়ে। ৰাজ্যৰ লগতে বহিৰাজ্যতো এই বেজ জাপিৰ আছে যথেষ্ট সমাদৰ। সৰুৰ বাবে এই জাপি বাহিৰলৈ ৰপ্তানি কৰিবলৈও যথেষ্ট সুবিধাজনক। কেৱল বেজ জাপিয়েই নহয়, আন বিভিন্ন আটকধুনীয়া জাপিও প্ৰস্তুত কৰে ৰঞ্জু তামুলী বৈশ্যই। এই বৃত্তিৰে পৰিয়াল সুন্দৰকৈ পোহপাল দিব পাৰি বুলি জনাই নতুন প্ৰজন্মক এই জাপি শিল্পৰ প্ৰতি আগবাঢ়ি আহিবলৈ আহ্বান জনায়। মই এই শিল্পটোৰ লগত জড়িত হৈ আছোঁ 2000 চনৰ পৰা। আৰু মোৰ মাৰ ঘৰ মুকুচি, তাতে মই আগতে বনাইছিলোঁ। তাৰে লগতে ইয়াত বিবাহ হৈ আহিলোঁ। বিয়া হৈ অহাৰ পিছত আৰু ইয়াতে এই কৰ্মটোৰ লগত জড়িত হৈ আছোঁ। জাপিটো যথেষ্ট সৰু, সকলোতে নিয়াৰ কাৰণে সুবিধা হয়। বেজৰ কাৰণে এই বস্তুটো প্ৰয়োগ কৰা হয়। সেইকাৰণে এই বস্তুটো মই বনাই আছোঁ আৰু ইয়াৰ পৰা মই বহুতো লাভান্বিত হৈছোঁ। এইবিলাক বহুত ঠাইলৈ গুচি যায়, কানাডা বা পুনে, বহুত ঠাইলৈ লৈ যায়। মানে নিয়াৰ কাৰণে যিহেতু সুবিধা, বেগ এটাতো তাৰমানে বহুত জাপি নিব পাৰে, 100টা 200টা এনেকুৱা ধৰণৰ জাপি নিব পাৰে। কানাডালৈকে গৈছে, এনেকৈ ফুটমাৰ্কলৈ গৈছে, সেনেকৈ লৈ যায়। আৰু মোৰ পৰা মুকুচিৰ মানুহ তাৰমানে আহিলে পৰা লৈ যায়, মুকুচিৰ পৰা আহি লৈ যায়। তাৰমানে তাত সেনেকুৱাকৈ বেজ জাপিটো বনোৱা সেনেকুৱা মানুহ নাই আৰু নাই কাৰণে মোৰ পৰাই সংগ্ৰহ কৰি লৈ যায়। ক্লাছ 8 মানৰ পৰা মই এই জাপিটো মই শিকিছোঁ। মোৰ দেউতাৰ পৰা শিকিছোঁ। মোৰ দেউতাইও বনাইছিলে জাপি, চাই এইবিলাক মই তাৰমানে এইটো শিকি ল'লোঁ। দেউতাৰ মৃত্যুৰ পিছতো আমি এই জাপি বনাই আমি ঘৰ চলাইছিলোঁ। মই বিশেষ আৰ্থিক পোৱা নাই, চৰকাৰৰ ফালৰ পৰা কোনো পোৱা নাই এতিয়ালৈ। এই বেজ জাপিটো মানে 2 ধৰণত বিক্ৰী কৰা হয়। এটা চাধা ফিনিচিং নকৰাকৈ, সেইটো মই 30 টকাকৈ দিওঁ একোটাত। আৰু যদি মই ফিটিং কৰি দিওঁ তেতিয়া 37 টকা আছে। নতুন প্ৰজন্ম আগবাঢ়ি অহাৰ ক্ষেত্ৰত যাতে চৰকাৰে এইটো প্ৰশিক্ষণৰ ব্যৱস্থা কৰে, লগতে আৰ্থিক অনুদান আগবঢ়ায়, তাৰ প্ৰশিক্ষণ দিয়াৰ কাৰণে আমি প্ৰস্তুত। সেইটো যাতে চৰকাৰে